আজি আমাৰ যি এশপন্থী আন্দোলন, এই আন্দোলনৰ কাৰ্যসূচী আমাৰ আজি 3 দিনত হৈ দিলে, কিন্তু কোনো আমাক চৰকাৰে এতিয়ালৈকে কোনো আমাক গুৰুত্ব দিয়া নাই। ঘটনাটো হ'ল, আমি কোচ ৰাজবংশী জনগোষ্ঠীক আমাৰ জাতিৰ উদ্ধাৰৰ ক্ষেত্ৰত আমি জান দিবলৈ ৰেডি হৈছোঁ। গতিকে যিহেতুকে কেএলঅ আৰু কেএনৰ লগত শান্তি আলোচনা নামত চৰকাৰে যি ভেকভাওনা কৰি আছে, এইটো বন্ধ কৰিব লাগে আৰু শান্তি আলোচনাৰ মাধ্যমত আমাৰ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ্গঠন, আমাৰ যিটো কোচ ৰাজবংশী জনজাতিকৰণ আৰু আমাৰ মাতৃভাষা, এই মাতৃভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগিব। এইটো আমাৰ দাবী অব্যাহত থাকিব। আৰু যিহেতুকে আমাৰ অসম চৰকাৰে আমাৰ বিলখন যিহেতু দিল্লী কেন্দ্ৰলৈ পঠিয়াইছে, কেন্দ্ৰ ৰাজ্যসভা আৰু লোকসভাত, যাতে বিলখন পাৰ কৰি আমাৰ ৰাষ্ট্ৰপতিৰ সাংবিধানিক স্বীকৃতি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে শাসক বিৰোধী উভয় পক্ষকে আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যাবিলাকৰ ওপৰত আপোনালোকে আমাক সহযোগিতাহে কৰিব লাগে। কিন্তু আজি দেখা পাইছোঁ, আমি যিবিলাক বিৰোধী আমাৰ ৰাজনৈতিক দল আছে, এইবিলাক অলপ বিৰোধী কৰা আমি দেখা পাইছোঁ। গতিকে বিৰোধী কৰাটো আমি কাম্য নহয়, আমি ধিক্কাৰ জনাইছোঁ। তেনেকুৱা আপোনালোকে কৰিব নালাগে। আপোনালোকে যিহেতু বিগত দিনবিলাকত আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ আপুনি জনজাতিকৰণ কৰাটো কংগ্ৰেছ চৰকাৰে আগতে কৈছিল যে আমি বিচাৰোঁ, কিন্তু দেখিবলৈ পোৱা গ'ল যে ৰাজ্যসভাত তেওঁলোকে বিৰোধিতা কৰিছে। এইটো কেনেকুৱা কথা হ'ব পাৰে? এইটোতো কোনো কথা নহয়। গতিকে আপোনালোকৰ আগৰ স্থিতি আৰু এতিয়াৰ স্থিতি এইটো সন্দেহজনক। গতিকে সকলোৱে মিলি কোচ ৰাজবংশী জনগোষ্ঠীক কেনেকৈ উদ্ধাৰ কৰা যায়, কেনেকৈ জনজাতিকৰণটো ফাইনেল হয়, এই বিষয়ত সাংবিধানিক যি প্ৰক্ৰিয়া চলে, সেইটোক আপোনালোকৰ সহযোগিতা আমি বিচাৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে আমি জান দিবলৈ ৰেডি হৈছোঁ। ঘটনা হ'ল, আমাৰ 100 ঘণ্টীয়া যি অনাশন কাৰ্যসূচী, আজি 3 দিন পাৰ হ'ল, চৰকাৰে কোনো ধৰণৰ আমাক গুৰুত্ব দিয়া নাই। তো কথাটো হ'ল, কেএলঅ আৰু কেএনৰ মাজত যি শান্তি আলোচনা, সেইটো শীঘ্ৰে সমাধান কৰি তাৰ জৰিয়তে আমাৰ কমতাপুৰ ৰাজ্য পুনৰ্গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আমাৰ ৰাজবংশী ভাষাক সাংবিধানিক স্বীকৃতি, এই দাবী আমাৰ অব্যাহত থাকিব। গতিকে আমাৰ যিখন আমাৰ জনজাতিকৰণৰ বিলখন ইতিমধ্যে কেন্দ্ৰলৈ গৈছে আৰু ৰাজ্যসভা লোকসভাত উত্থাপন হৈছে। গতিকে মই ইয়াৰ পৰা দাবী জনাইছোঁ যে শাসক বিৰোধীসকলে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ সাংবিধানিক প্ৰক্ৰিয়া চলি আছে, আপোনালোকে সহায় কৰক। যিকোনো প্ৰকাৰে ৰাষ্ট্ৰপতিৰ সাংবিধানিক স্বীকৃতি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। বিৰোধিত যাতে না কৰে, তাৰ কাৰণে সকলো বিৰোধী ৰাজনৈতিক দলক মই ইয়াৰ পৰা দাবী জনাইছোঁ। জনগোষ্ঠীটোৰ উদ্ধাৰণৰ ক্ষেত্ৰত যিধৰণে আপোনালোকে বিগত দিনবিলাকত কৈ আহিছিলে যে কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি আৰু 5টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, সেইটো বিৰোধী দলৰ স্থিতি আগৰ যিখিনি আছিল এতিয়াও কৰিব লাগে। কিন্তু আমি বহুত দুখ পাইছোঁ, যি ৰাজ্যসভাত যেতিয়া বিলখনৰ উত্থাপন হৈ আছিল, তেতিয়া কিছুমান বিৰোধী দলে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি ইয়াক ধিক্কাৰ আৰু নিন্দাৰ গৰিহণা জনাইছোঁ। এনেকুৱা কাম যাতে নকৰে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ এই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক বিগত দিনবিলাকক কংগ্ৰেছ চৰকাৰৰ যে ধৰণে আমাক প্ৰতাৰণা লাঞ্ছনা কৰি আহিছে, ঠিক সেইদৰে আজি বিজেপি দুয়োখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেনেকৈ আমাক লাঞ্ছিত, বঞ্চিত আৰু নিষ্পেষিত আমাক কৰি আছে। গতিকে প্ৰকৃতপক্ষত যদি আপোনালোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যদি আপোনালোকৰ দায়বদ্ধতা আছে, যে আপোনালোকে যদি ভাবে যে এই আৰু কথাটো হ'ল যে বিজেপি চৰকাৰে জাতি মাটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰখনে আজি যি ধৰণৰ আমাক বঞ্চিত কৰি আছে, আজি কেএলৰ লগত শান্তি আলোচনাৰ নামত যিটো চক্ৰান্তমূলক যে ৰাজনীতি কৰি আছে, এইটো বন্ধ কৰিব লাগিব। আলোচনাৰ মাধ্যমত গোটেইখিনি অতি শীঘ্ৰে সমাধান কৰিব লাগিব আৰু জনজাতিকৰণৰ বিষয়টো যাতে ৰাজনৈতিক এটা
ভোট বেংকৰ ৰাজনীতি হিচাপে এইবাৰ মানে ব্যৱহৃত নকৰে। তাৰ কাৰণে আমি দাবী জনাইছোঁ, যিহেতু 26 নিৰ্বাচনৰ কথা আছে, আমি চাম 26 নিৰ্বাচনৰ আগতে যদি আমাৰ জনজাতিকৰণৰ বিষয়টো ফাইনেল নহয়, তেতিয়াহ'লে কিন্তু আমি 26 নিৰ্বাচনত কিন্তু বিজেপি চৰকাৰক আমি এশগনি দিবলৈ বাধ্য, মানে আমি ৰেডি হৈ আছোঁ।